কিন্তু নিৰ্দিষ্ট কিছুমান স্কুলৰ পিটিআৰটো বেয়া, ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই। ইয়াৰ কাৰণে ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়া লোৱা হৈছে আৰু ৰেচনেলাইজেশ্যনৰ দ্বাৰা আমাৰ তথ্য মতে আমি বহুখিনি সমস্যা, শিক্ষকৰ নাটনিৰ সমস্যা সমাধান কৰিবৰ কাৰণে সক্ষম হৈছোঁ। প্ৰত্যেক জিলাত জিলা আয়ুক্তৰ লগত এজন অতিৰিক্ত জিলা আয়ুক্ত ইনচাৰ্জ এডুকেশ্যন থাকে, জিলা শিক্ষা বিষয়া সকলো আছে। মই মাননীয় বিধায়কসকলক অনুৰোধ জনাম যে নিৰ্দিষ্ট কোনো বিদ্যালয়ত যি শিক্ষকৰ নাটনি আছে সেইটো জিলা আয়ুক্তক অৱগত কৰিব আৰু প্ৰয়োজন সাপেক্ষে তাৰ স্যাৰ মই এটা কথা আপোনাক অৱগত কৰিব। শিক্ষকৰ নাটনি কিয় হয়? মোৰ ষ্টেট পিটিআৰ আজিও LP স্কুলত 20:1 প্ৰতি 20জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছে, কিন্তু তাৰ পাছতো কিছুমান বিদ্যালয়ত শিক্ষক নাই। তাৰ মানে আমাৰ শিক্ষকসকলে কিছুমান অঞ্চলত পিছপৰা অঞ্চলবিলাকত, ভিতৰুৱা অঞ্চলবিলাকত তেওঁলোকে শিক্ষকতা কৰিবলৈ যাব নিবিচাৰে। দ্বিতীয় এটা কথা হ'ল যে আমাৰ শিক্ষকৰ পদটো, তাৰ কেডাৰটো জিলা ভিত্তিক। গতিকে শিক্ষক এজনৰ বদলীকৰণ এখন জিলাৰ পৰা আন এখন জিলালৈ নহয় সচৰাচৰ। পুলিচৰ চাকৰি সি ষ্টেট কেডাৰ, গতিকে তেখেতৰ পোষ্টিং শদিয়াৰ পৰা ধুবুৰীত হ'ব পাৰে, কিন্তু শিক্ষকৰ চাকৰি জিলা ভিত্তিক। গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰাত আইনগত যিহেতু বাধা আছে, তাৰ কাৰণেই শিক্ষক বদলীকৰণৰ 2017 চনত এখন বিল আনিব লগা হ'ল, এখন আইন আহিল, যিখন আইনৰ অধীনত যদি শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে 10 বছৰ সম্পূৰ্ণ কৰে তেতিয়াহ'লে তেখেতে নিজৰ ঘৰৰ জিলাখনলৈ বা ওচৰৰ জিলা এখনলৈ বদলি হ'ব পাৰে। মাননীয় উপাধ্যক্ষ মহোদয়, এটা অনলাইন পৰ্টেলৰ জৰিয়তে কোনো ফাইল নোহোৱাকৈ আমি প্ৰায় 35,000 শিক্ষকৰ বদলীকৰণ ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। এতিয়া ধুবুৰী, মানকাছাৰ, বৰপেটা আদি জিলাত কৰ্মৰত শিক্ষক যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে, তেওঁলোকৰ যদি পৰ্টেল খোলা যায়, অনলাইন পৰ্টেলত লিখা আছে ট্ৰান্সফাৰ এপ্ৰুভড, কিন্তু সাবজেক্ট টু ৰিলিজ, মানে ৰিলিজটো হ'ব সাবজেক্ট টু ৰিপ্লেচমেণ্ট। কাৰণ আজি গোৱালপাৰা হওক, ধুবুৰী কাছাৰ, ধুবুৰী মানকাছাৰ, তাতে পিটিআৰটো হাই মানে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম। সেইকাৰণে মই বহুত শিক্ষকৰ বদলীকৰণত অনুমোদন জনোৱাৰ পাছতো তেওঁলোকৰ ৰিলিজ অৰ্ডাৰটো দিয়া নাই। কেতিয়া তেওঁলোকৰ ৰিপ্লেচমেণ্ট পাব, অৰ্থাৎ নতুন শিক্ষক আহিব, তেতিয়াহ'লেহে তেওঁলোকে ৰিলিজ অৰ্ডাৰ লৈ তাৰ পৰা যাব পাৰিব। এতেকে এই গোটেইখিনি সমস্যা মই মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ যে মই শিক্ষকক বদলি এপ্ৰুভ কৰিছোঁ, কিন্তু মই ৰিলিজ দিব পৰা নাই। য'ত কোনো শিক্ষকে তালে বদলি হৈ ৰেচনেলাইজ হৈ যাব নিবিচাৰে, গতিকে সৰ্বশক্তি প্ৰয়োগ কৰে, বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলায় যাতে তেখেতৰ বদলীকৰণটো চৰ অঞ্চললৈ নহয়। মাননীয় মুখ্যমন্ত্ৰীৰ লগত সিদিনাখন এই বিষয়ত আলোচনা কৰিছোঁ। তেখেতে কৈছে এটা উপায় আছে যে আমি শিক্ষকৰ পদ এই চৰ অঞ্চলত, দুৰ্গম অঞ্চলত এনেকুৱাকে ইয়াক স্কুল কেডাৰ কৰি পেলাব লাগিব। অৰ্থাৎ মই যদি আলুপাতি চৰৰ এখন বিদ্যালয়ত সেই বিদ্যালয়খনৰ কাৰণে শিক্ষকৰ পদ সৃষ্টি কৰিম, যিটো সেইখন বিদ্যালয়ৰ পৰা তেওঁ বেলেগ কোনো বিদ্যালয়লৈ বদলি হৈ যাব নোৱাৰে। বা এটা চৰত এটা ক্লাষ্টাৰ কৰিম, তেওঁ সেই চৰটোৰ ভিতৰতে এখন স্কুলৰ পৰা আন এখন স্কুললৈ যাব পাৰিব, কিন্তু তেওঁ ধুবুৰী টাউনলৈ ওলাই আহিব নোৱাৰে, আৰু ওলাই আহিবলৈ হ'লে তেওঁ চাকৰিটো পদত্যাগ কৰি থৈ আহিব লাগিব। এনেকুৱা যদি কঠোৰ ব্যৱস্থা আমি গ্ৰহণ নকৰোঁ, তেনেহ'লে অসমৰ ভিতৰুৱা অঞ্চলবিলাকত আমি শিক্ষক শিক্ষয়িত্ৰীক দিয়া কামটো এটা দুৰূহ কাম আমাৰ হৈ পৰিব। 5 বছৰ বা 10 বছৰ তেওঁলোকে চাকৰি কৰিবই লাগিব, কিন্তু তাতো যিহেতু এই অৱকাশটো থাকিব যে তেখেতে ট্ৰেন্সফাৰ হৈ ওলাই আহিব পাৰে, সেই পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক উপদেশ দিছে যে আপুনি একোটা দুৰ্গম অঞ্চলৰ ক্লাষ্টাৰ ভিত্তিক কেডাৰ সৃষ্টি কৰক, আৰু সেই ক্লাষ্টাৰতেই শিক্ষকজন পোষ্টিং হ'ব আৰু তাৰ পৰা তেওঁৰ বদলি নহয়। আজি শিক্ষক শিৱসাগৰৰ শিক্ষক গৈ ধুবুৰীত চাকৰি কৰি আছে।
যোৰহাটৰ শিক্ষক গৈ মানকাছাৰত চাকৰি কৰি আছে। মানকাছাৰতে কিয় শিক্ষক নোলায়? ধুবুৰীতে কিয় শিক্ষক নোলায়? এবাৰ আমি এনেকুৱা কথাও ভাবিছো যে এই বেকৱাৰ্ড এৰিয়া চৰ অঞ্চলৰ কাৰণে ক্লাষ্টাৰ ভিত্তিক যি নতুন শিক্ষকৰ কেডাৰ আমি সৃষ্টি কৰিম, তাতে সেই অঞ্চলৰ যদি কোনো আবেদনকাৰী প্ৰাৰ্থী থাকে সেই প্ৰাৰ্থীক 5 নম্বৰ বা 10 নম্বৰ এক্সট্ৰা নম্বৰ দিয়াৰ কাৰণেও ব্যৱস্থা কৰিম, যাতে সেই অঞ্চলৰ ল'ৰাই চাকৰি পায়, এই দুৰ্গম অঞ্চলৰ ল'ৰাই যাতে চাকৰি পায় আৰু তেওঁ নিজৰ গাঁৱত নিজৰ অঞ্চলত তেওঁ যাতে শিক্ষকতা কৰে। ইয়াৰ জৰিয়তে আমি এই শিক্ষকৰ নাটনিৰ সমস্যা দূৰ কৰাৰ কাৰণে চেষ্টা কৰিছো। সেই অনুষ্ঠানৰ লগত যোগাযোগ কৰি কৰ্ণাটক তামিলনাডুৰ শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰি অথেন্টিচিটিটো আমি প্ৰুভ কৰিব লাগিব। এই প্ৰক্ৰিয়াটো দীঘলীয়া, কিন্তু যেতিয়া ভেকেঞ্চি থাকে এনেকুৱা দীঘলীয়া নিযুক্তিৰ প্ৰক্ৰিয়া চলি থাকিলে ভেকেঞ্চিৰ বিপৰীতে আমি ঠিকাভিত্তিক নিযুক্তি কেতিয়াবা আগতে দিছিলো, কিন্তু এতিয়া ঠিকাভিত্তিক নিযুক্তি দিবলৈ এনেকুৱা ভয় হৈছে যে ঠিকাভিত্তিক নিযুক্তি আগদিনাখন দিব, পিছদিনাখনে এটা ইউনিয়ন গঠন হয় আৰু তাৰ পাছত তেওঁলোকে হাইকোৰ্টত গৈ পেলাই কেছ কৰে আৰু কেছ কৰি তেওঁলোকে নিয়মীয়াকৰণৰ দাবী কৰে আৰু নতুন নিযুক্তিৰ প্ৰক্ৰিয়াটোত ষ্টে অৰ্ডাৰ লগাই দিয়ে। আজি পলিটেকনিকৰ কথা ইয়াত উল্লেখ কৰিছে। আজি শিক্ষা বিভাগৰ কাৰণে যিটো পেইন যে হাইকোৰ্টৰ কেছৰ কাৰণে 17 চনৰ পৰা আৰম্ভ কৰি 24 চনলৈকে এজনো শিক্ষক নিযুক্তি দিব নোৱাৰা এটা অৱস্থা হৈ গ'ল। আজি হাইকোৰ্টৰ কেছ আমাৰ সপক্ষে আহিলে এতিয়া আমি লগে লগে গোটেই নিযুক্তিবিলাক দি দিছো। গতিকে কণ্টেক্সুৱেল ঠিকাদাৰ কণ্টেক্সুৱেল বা ঠিকাভিত্তিক চাকৰি নিযুক্তি দি নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়াটো বন্ধ হৈ যোৱাৰ যি আশংকা থাকে সেই আশংকাৰ কাৰণে আমি ঠিকাভিত্তিক নিযুক্তি দি শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰা যিটো অপশ্যন আছে সেই অপশ্যনটোৰ পৰা আঁতৰি আহিছো। এতিয়া এতেকে আমি বিশ্ববিদ্যালয়ৰ লগত কথা পাতিছো যে আপোনালোকে আমাৰ স্কুলবিলাকত আপোনালোকৰ যিসকল মানে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আনকি গ্ৰেজুৱেট ষ্টুডেণ্ট যিসকল আছে তেওঁলোকক ইণ্টাৰ্ণশ্বিপ কেনেকৈ দিব পাৰে, তেওঁলোক তাৰ বিনিময়ত আমি কিবা এটা মাননিও দিম। গতিকে ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে আমি কিছু ইণ্টাৰ্ণ পাব পাৰোঁ নেকি যিসকলে বিদ্যালয়ত সাময়িকভাৱে শিক্ষাদান কৰিব। আন এটা অপশ্যনো আমি ভাবিছোঁ যে এটা ফেলোশ্বিপ, এবছৰীয়া এটা ফেলোশ্বিপ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনত যিসকল থাকে তেওঁলোকৰ কাৰণে এটা এবছৰীয়া ফেলোশ্বিপ আমি সৃষ্টি কৰিম, আছাম এডুকেশ্যন ফেলোশ্বিপ, যিটো ফেলোশ্বিপৰ অধীনত আৰু যিহেতু এইটো ফেলোশ্বিপ পূৰ্ণাংগ টিচাৰ পোষ্ট নহয়, গতিকে তাত টেট, DLED, BEd, BEd এই যিখিনি মেণ্ডেটৰী ৰিকুৱাৰমেণ্ট আছে এই ৰিকুৱাৰমেণ্টখিনি তাত প্ৰযোজ্য নহ'ব। তেওঁলোক উচ্চ শিক্ষা অনুষ্ঠানৰ পৰা পাছ কৰি ওলাই আহিছে, নতুন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট, তেওঁলোকে এবছৰৰ কাৰণে এটা ফেলোশ্বিপ কৰিব, কোনোবা এখন বিদ্যালয়ত শিক্ষাদান কৰিব। ইয়াৰ দ্বাৰাও আমি এই শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰাৰ কথা ভাবিছোঁ। প্ৰভিন্সিয়েলাইজেশ্যনৰ যিখন আইন 2021 চনত কাৰ্যকৰী কৰিলোঁ, এই আইনখন 2011 চনৰ আইনৰ ধাৰাবাহিকতা ৰক্ষা কৰিয়েই এই আইনখন প্ৰস্তুত হৈছে আৰু এই আইনখন বহুত চিন্তা চৰ্চা কৰাৰ পাছত সৃষ্টি হৈছে। 1/1/2006 এই তাৰিখটো কম্প্ৰমাইজ কৰিব এই কাৰণেই নোৱাৰে যে 2006 চনতে আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট বিলখন পাছ হৈছে। অৰ্থাৎ 2006 চনৰ পাছত কোনোবাই বিদ্যালয় খুলিলে এই নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টৰ অধীনত খুলিব লাগিব আৰু নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টৰ আণ্ডাৰত খুলিছে যদি সি প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতালৈ কেতিয়াও নাহে। এতিয়া 1/1/2006 এই তাৰিখটোৰ ক্ষেত্ৰত আমি আগতে যি ৰিকগনিশ্যন বা কনকাৰেঞ্চৰ কথা কৈছিলোঁ তাত আমি এতিয়া শিথিলতা আনি আমি প্ৰস্তাৱ কৰিছোঁ যে গভৰ্ণমেণ্টে যদি NOC দিছিল, গভৰ্ণমেণ্টে যদি পাৰ্মিশ্যন দিছিল, আমি সেই পাৰ্মিশ্যন ৰিকগনিশ্যনটোকো 1/1/2006 আগৰ বুলি পেলাই আমি গণ্য কৰিম। ইউনিভাৰ্চিটিয়ে যদি এফিলিয়েশ্যন দিছিল, সেই সময়ৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে যদি এফিলিয়েশ্যন দিছিল, সেই এফিলিয়েশ্যনটোকো আমি চৰকাৰে গ্ৰহণ কৰিব আৰু তাৰ ভিত্তিত আমি বিদ্যালয়ৰ প্ৰাদেশিকৰণটো আৰু এধাপ আমি আগুৱাই লৈ যাম। কিন্তু বাকী যি কণ্ডিশ্যনছ আছে এই কণ্ডিশ্যনবিলাক থাকিব।
মাটিৰ সমস্যাৰ কাৰণে বহু বিদ্যালয়ৰ প্ৰাদেশিকৰণ নহ'ল এতেকে যিবিলাক NC ভিলেজ PGR ভিলেজ VGR বা ফৰেষ্ট লেণ্ড ইত্যাদি য'ত ভূমিপত্তন হোৱা নাছিল কিন্তু তেওঁলোকৰ অকুপেশ্যন আছিলে তেওঁলোকৰ পজিশ্যন আছিলে গতিকে জিলা আয়ুক্তৰ পৰা অফিচৰ পৰা আমি যদি পজিশ্যন চাৰ্টিফিকেটটো সেই সময়ৰ পজিশ্যন চাৰ্টিফিকেট পজিশ্যন আছিল বুলি চাৰ্টিফিকেট পাওঁ তাকো আমি বিবেচনালৈ আমি আনিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে এই আমি প্ৰভিন্সিয়েলাইজেশ্যনক হয়তো আৰু খুব আগুৱাই লৈ যাব পাৰিম কিন্তু যেতিয়া ৰাইট টু এডুকেশ্যন এক্ট আহিলে ক্লাছ 8লৈকে এলিমেণ্টাৰী হৈ গ'ল 9-10 হে সেকেন্ডাৰী এডুকেশ্যন হ'ল একখনে 9ৰ পাৰমিশ্যন বিচাৰিছে যে ক্লাছ 9 খোলাৰ যদি চৰকাৰে পাৰমিশ্যন দি থৈছে তেনেহ'লে আমি সেই হাইস্কুলখনক আউটাৰ ভিতৰলৈ আনিম কিন্তু সেই হাইস্কুলবিলাকৰ 9ৰ পাৰমিশ্যন নাই কাৰণ তেওঁলোকে হাইস্কুল খোলোতে পাৰমিশ্যন লৈছিলে 8ৰ এতিয়া চৰকাৰে এইটো বিবেচনালৈ আনিছে যে আমি 8ৰ পাৰমিশ্যনটোকো বিবেচনা কৰি এই স্কুলসমূহকো আইনৰ আউটাৰ ভিতৰলৈ আনিব পাৰিম নে নোৱাৰিম সকলোৱে জানে যে আইন এখন বিধানসভাত অনাৰ কাৰণে আমি ইণ্টাৰ ডিপাৰ্টমেণ্টেল কনচাল্টেশ্যন আমাক লাগে আমাক পাৰ্চনেল ডিপাৰ্টমেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট লেজিসলেটিভ জুডিচিয়েল ডিপাৰ্টমেণ্টৰ অপিনিয়ন লাগে গতিকে মই এতিয়ালৈকে বিলখন আনিব পৰা নাই তাৰোপৰি কেবিনেট সাব কমিটি এখনো হৈছে আৰু বিভিন্ন সংগঠনসমূহৰ লগতো মই আলোচনা কৰিছোঁ যিমান দূৰ পাৰোঁ আমি খাতাইবিলাক সমস্যা আমি সমাধান কৰিবৰ কাৰণে যিখিনি যুক্তিসংগত সেইখিনি আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছোঁ টিচাৰলৈ উন্নীত হ'ব পাৰে যদি 5টা বছৰৰ ভিতৰত তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে এতিয়া প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে আজি এটা প্ৰপ'জেল কালি দুটা প্ৰপ'জেল বেটছ বাই বেটছ হৈছে আমি বিত্ত বিভাগৰ লগত আলোচনা কৰিছোঁ যে গোটেইখিনিক একেলগে সামৰি লৈ 5টা বছৰ হৈ যোৱাৰ পাছত আৰু এইটো বিবেচিত নহ'ব 6 নম্বৰ বা 7 নম্বৰ বছৰটোত কোনোবাই যদি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে তেনেহ'লে এই আইন সংশোধন নকৰাকৈ তেওঁ টিচাৰ হ'ব নোৱাৰিব টিচাৰ হ'বলৈ হ'লে 5টা বছৰৰ ভিতৰতে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিব লাগিব আৰু যিসকলে আয়ত্ত কৰিছে স্বাভাৱিকভাৱেই শিক্ষা বিভাগ যিহেতু চাৰ্টিফিকেটৰ জালিয়াতি আগতে বহুত ধৰা পৰিছে যিহেতু সেইকাৰণে আমি ভেৰিফিকেশ্যনটো কৰিবলগীয়া হৈছে আৰু কৰাৰ পাছত তেওঁলোকৰ টিচাৰলৈ উন্নীতকৰণটো হৈ যাব এইটো উন্নীতকৰণৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া নাই বাকী আন এটা কথা মই ইয়াত ক'ব বিচাৰোঁ যে আমাৰ হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ সংখ্যা 1100 এই সংখ্যাটো আমি বঢ়াব বিচাৰিছোঁ ইতিমধ্যে কেইবাখনো প্ৰায় 250 হাইস্কুলক আমি হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰিলোঁ এতিয়া এই হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়সমূহত পদ সৃষ্টি কৰাৰ প্ৰস্তাৱ আহিছে যিখিনি আমি বিবেচনা কৰি আছোঁ যে পদ ৰেচনেলাইজেশ্যনৰ জৰিয়তে আমি এই সমস্যাটো সমাধান কৰিব পাৰোঁ নেকি লগতে বিজ্ঞান শাখা খোলাৰ প্ৰস্তাৱ আহিছে মই যোৱাকালি এখন VC কৰি এইটো যিটো একাডেমিক সেশ্যন এই একাডেমিক সেশ্যনতে নাম ভৰ্তি কৰিব পৰাকৈ যিখিনি আমাৰ নিড বেছ আছে হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেড কৰিব লাগে আৰু নিড বেছড যিটো ফিডাৰ কলেজৰ কথা কৈছে ফিডাৰ স্কুলৰ কথা কৈছে যে সায়েন্স কলেজখন আছে কিন্তু ওচৰে পাজৰে হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত সায়েন্স নাই দুৰ্গাদাস বড়ো ডাঙৰীয়া উল্লেখ কৰিছিলে গতিকে সায়েন্স কলেজৰ আশে পাশে থকা হায়াৰ ছেকেণ্ডেৰী স্কুলত বিজ্ঞান শাখা খোলা এই প্ৰস্তাৱখিনিও মই ইনস্পেক্টৰ অফ স্কুলৰ পৰা বিচাৰিছোঁ আজি বা কালিৰ ভিতৰত আৰু এইটো একাডেমিক সেশ্যনৰ ভিতৰতে যাতে তেওঁলোকক আমি অনুমতিটো দিব পাৰোঁ আপগ্ৰেডেশ্যনটো হৈ যায় আৰু এই একাডেমিক সেশ্যনত যাতে তেওঁলোকে নাম ভৰ্তি কৰিব পাৰে তাৰ কাৰণেও আমি এমালগামেশ্যনৰ এতিয়া সময় 2টা বাজিছে আমাৰ আজি বাকী প্ৰভিন্সিয়েলাইজেশ্যনৰ যিখন আইন সেই আইনখনৰ আওতাত নপৰা কিছু দাবী আপোনালোকে উত্থাপন কৰিছে যিখিনি আমি শিক্ষা বিভাগে বিবেচনা কৰিব নোৱাৰে যিটো হৈ গ'ল যিটো নহ'ল এতিয়া যিখিনি হ'বলগীয়া আছে যে আইনখনৰ
কেইটামান মাইলৰ পোষ্ট হাল সলনি নকৰাকৈ 1/1/2006 সলনি নহয় শিক্ষকজন যে তাত কৰ্মৰত হৈ আছিল বা তাত নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছিল তাৰ আমাক প্ৰমাণ লাগিব প্ৰমাণটো একমাত্ৰ প্ৰমাণ হ'ল ইউডাইচ গতিকে ইউডাইচত যদি ৰেকৰ্ড নাই তেনেহ'লে সেইটো আমি অন্য প্ৰমাণৰ দ্বাৰা তাক আমি গ্ৰহণ কৰিব নোৱাৰোঁ গতিকে ইউডাইচৰ তথ্য যিটো ভাৰত চৰকাৰে কৰে তাক এবাৰ কৰাৰ পাছত সিল কৰি দিয়ে তাত কোনো টেম্পাৰিং কৰিব নোৱাৰে কোনেও ইউডাইচৰ তথ্য হাল সলনি কৰিব নোৱাৰে গতিকে ইউডাইচৰ তথ্যক লৈ পেলাই তাৰ তথ্যৰ ভিত্তিতেই এই প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰত আমি বিদ্যালয়সমূহ যিখিনি পৰে আগুৱাই লৈ যাম তাৰ অন্যথা আমি কৰিবৰ কাৰণে সক্ষম নহয় ঠিক তেনেকে এমই স্কুলৰ ক্ষেত্ৰতো আমাৰ পৰিকল্পনা আছে আৰু গুণগত যি শিক্ষা এই গুণগত শিক্ষাৰ ক্ষেত্ৰত আমাৰ তথ্যই গুণোৎসৱৰ ফলাফলসমূহে এইটো কথাই প্ৰতীয়মান কৰিছে যে অসমৰ বিদ্যালয় শিক্ষা ক্ৰমাগতভাৱে ই উন্নত হৈ আহিছে যোৱা বছৰতকৈ এই বছৰৰ ফলাফল বেছি ভাল হৈছে অহা 27 তাৰিখে 11:30 বজাত আমি গুণোৎসৱৰ ফলাফল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা অনুষ্ঠান আয়োজন কৰিছোঁ য'ত গুণোৎসৱৰ ফলাফল ঘোষণা কৰিম আৰু যোৱা বছৰ যিসমূহ বিদ্যালয়ে A+ পাইছিলে সেই বিদ্যালয়সমূহলৈ 25,000 টকাকৈ এককালীন সাহায্য 27 তাৰিখে আমি বিতৰণ কৰিম এতিয়া মই এই কোচিং চেণ্টাৰ 12 বছৰ কৰি দিলে আমাৰ যিটো এনেই কোচিং চেণ্টাৰৰ প্ৰৱণতাটোক লৈ পেলাই আমাৰ মাজত ডিবেট আছে আপোনালোকে মূল্য দিছে যে আমি আমাৰ সেকেন্ডাৰী স্কুল ব্যৱস্থাটো শক্তিশালী কৰিব লাগে যাতে কোচিং চেণ্টাৰ গঢ় লৈ নুঠে কিন্তু কোচিং চেণ্টাৰ নিৰ্দিষ্ট কিছুমান কোৰ্সৰ কাৰণে হয় যিখিনি 12 পাছ কৰাৰ পাছত JEEৰ কাৰণে হয় নীট পৰীক্ষাৰ কাৰণে হয় লাহে লাহে দেখা পাব যে যিটো কমন ল এডমিশন টেষ্ট লৰ কাৰণেও কমন ল এডমিশন টেষ্টৰ কাৰণেও হয়তো কোচিং চেণ্টাৰৰ গঢ় লৈ উঠিব এতিয়া আমাৰ পূৰ্বৰ যি 2 বছৰীয়া বিএড আছিলে এই বিএডৰ ঠাইত 4-year ইন্টিগ্ৰেটেড বিএড কোৰ্স আৰম্ভ হৈ গ'ল যদি 4-year ইন্টিগ্ৰেটেড বিএড কোৰ্স আৰম্ভ নহয় আমিতো 4-year ডিগ্ৰী কোৰ্স আৰম্ভ কৰিলো তাৰ মানে ছাত্ৰ ছাত্ৰীয়ে 4 বছৰ পঢ়িব লাগিব ডিগ্ৰী ল'বৰ কাৰণে তাৰ পাছত আকৌ 2 বছৰ পঢ়িব লাগিব বিএড ল'বৰ কাৰণে টোটাল 6 বছৰ এতিয়া 6 বছৰটো কাটি কম্পেক্ট কৰি 4 বছৰত যাতে বিএড ডিগ্ৰী ল'ব পাৰে বা বিএসসি বিএড বা বিকম বিএড ল'ব পাৰে তাৰ কাৰণে 4-year ইন্টিগ্ৰেটেড বিএড কোৰ্স ইতিমধ্যে আৰম্ভ হ'ল আৰু এই বছৰ আমি অসমত প্ৰায় 17খন কলেজত এই কোৰ্স আৰম্ভ কৰাৰ কাৰণে আমি অনুমতি পাইছো মাননীয় বিধায়কসকলৰ জৰিয়তে মই ৰাইজক জনাব বিচাৰো এই বিধানসভাৰ জৰিয়তে মাননীয় অধ্যক্ষক যে এই 4-year ইন্টিগ্ৰেটেড বিএড কলেজৰ পোনপটীয়া এডমিশন কলেজে দিব নোৱাৰে বিশ্ববিদ্যালয়ে তাৰ এডমিশন দিব নোৱাৰে তাৰ কাৰণে এটা অল ইণ্ডিয়া নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট আমাৰ ছাত্ৰ ছাত্ৰী যদি পাব লাগে তেনেহলে এই নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট ফৰ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম অৰ 4-year বিএড কোর্স টিচার এডুকেশন কোর্স তার কারণে আমার ছাত্র ছাত্রী এই